হেল্ল' চ' আজি এটা ভিডিঅ' বনাব লৈছোঁ। ভিডিঅ'টো হৈছে ইলেক্ট্ৰকেমিষ্ট্ৰিৰ ওপৰত। অলমষ্ট থাম্বনেইলত দেখাৰ নিচিনা এইটো এটা ওৱান শ্বট ভিডিঅ' হ'ব। ওৱান শ্বট ভিডিঅ'টো এই ভিডিঅ'টোৰ জৰিয়তে যোনখিনি ষ্টুডেণ্টে ইলেক্ট্ৰকেমিষ্ট্ৰিত কিবা সৰু সৰু ডাউট থাকি গৈছে, মেইনলি কোনখিনি পাৰ্টৰ ডাউট আজি ডিছকাশ্যন কৰিম আমি, সেইটো পাৰ্টত গম পাব। পিছৰ পাৰ্টটোৰ ইলেক্ট্ৰলাইচিছ পাৰ্টটোৰ ডাউটখিনি গম পাব। তাৰ লগতে কিছুমান নতুন ট্ৰিক আৰু টেকনিক্স কিছুমান গম পাব, আমি কেনেকৈ নিউমাৰিকেলছবিলাক এপ্ৰ'চ কৰিব লাগে, আৰু কণ্ডাক্টিভিটি, মলাৰ কণ্ডাক্টিভিটি, তাৰ ৰিলেশ্যন কিছুমান য'ত অলপ ডাউট আছে সেইখিনি আজি মই দূৰ কৰিবলৈ চাম এটা ওৱান শ্বট ভিডিঅ'ত। এই ভিডিঅ'টো ধৰি লোৱা কিছুমানে যদিও ইলেক্ট্ৰকেমিষ্ট্ৰি পঢ়া নাই তাহাঁতৰ কাৰণে ভাল হ'ব। তাৰ লগতে কিছুমানে যদি ৰিভাইজ দিব বিচাৰিছে, কিছুমান সৰু সৰু কথা থাকি গৈছে, তাহাঁতৰ কাৰণেও সুবিধা হ'ব। চ' ভিডিঅ'টো অকণমান ভালকৈ চালেই হ'ল। থেংক ইউ। চ' ষ্টাৰ্ট কৰোঁ ইলেক্ট্ৰকেমিষ্ট্ৰি। মই NCERT পিছৰ পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মানে মই প্ৰথম ষ্টাৰ্ট কৰিম ইলেক্ট্ৰলাইচিছ পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে? ইলেক্ট্ৰলাইচিছ পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ বহুতৰে সেই পাৰ্টটোত প্ৰথমখিনি পাৰে, পিছৰ পাৰ্টটোত অকণমান ডাউট থাকি যায়। ষ্টুডেণ্টৰ মই পাইছোঁ পাৰাডাইছ ল'ৰ পৰা অলপ ডাউট থাকি যায়। ইলেক্ট্ৰলাইচিছৰ পৰা ষ্টাৰ্ট কৰিম। অ'কে, ইলেক্ট্ৰলাইচিছৰ ৰিলেটেড কিছুমান কুৱেশ্যন ডিছকাশ্যন কৰিম মই। সেইটো কুৱেশ্যন অহাৰ চান্স থাকে, CBSE বৰ্ডত আহিছে, তেনেকুৱা টাইপৰ কুৱেশ্যন মই ডিছকাশ্যন কৰাৰ মই চান্সেছ কথা ক'ম। অ'কে, এতিয়া চাওঁ ইলেক্ট্ৰলাইচিছ মানে কি হয়, কি আছিলে, মিনিংটো কি আছিলে। যদি কোনো একোৱে জনা নাই ইলেক্ট্ৰলাইচিছ মানে কি, আচ্ছা লাইচিছ মানে কি, সেইবোৰ সৰু সৰু কথা। অৰ্গেনিক পঢ়িলে আমি হাইড্ৰলাইচিছ পাইছিলোঁ, ইয়াত পাইছোঁ ইলেক্ট্ৰলাইচিছ। লাইচিছ মানে হৈছে ব্ৰেকিং, লাইচিছ মানে হৈছে ব্ৰেকিং, ইলেক্ট্ৰ মানে লাইচিছ হৈছে ইলেক্ট্ৰনটোৰ জৰিয়তে যেনেকৈ হাইড্ৰলাইচিছ বুলি ক'লে উইথ দ্য হেল্প অফ ৱাটাৰ মলিকুল আমি ব্ৰেকডাউন কৰিলোঁ, ইয়াত তেনেকৈ ইলেক্ট্ৰলাইচিছ বুলি ক'লে ইলেক্ট্ৰন আহিব, কাৰেণ্ট দিয়াৰ লগে লগেতো ভাঙি যাব। অ'কে, এতিয়া ইলেক্ট্ৰলাইচিছত কাৰেণ্ট বুলি কৈছোঁ। এতিয়া কাৰেণ্ট বুলি ক'লে কি কাৰেণ্ট দিব লাগিব, তাত আমি DC কাৰেণ্ট দিম, হ'ল। আৰু এইটো কি হ'ব লাগিব, DC কাৰেণ্ট আমি ক'ত দিম, ইলেক্ট্ৰলাইটত দিম। এইবোৰ সৰু সৰু কথা, কেতিয়াবা পাহৰি যোৱা হয়, স্পীডত পঢ়িলে পৰীক্ষাৰ আগত পাহৰি যোৱা হয়। এইবোৰ আকৌ ৰিকল কৰাই দিছোঁ যে কি হ'ব, ইলেক্ট্ৰলাইটত আমি কি কাৰেণ্ট দিম, DC কাৰেণ্ট দিম। AC কাৰেণ্ট নিদিওঁ আমি। সেইটো এটা প্ৰশ্ন এটা সোধে যে NCERTত আছে, AC কাৰেণ্ট আমি কিয় নিদিওঁ? বিকজ AC কাৰেণ্ট হৈছে মানে অল্টাৰনেটিং কাৰেণ্ট, ই তাৰ লগত ইণ্টাৰেক্ট কৰি দিয়ে। ইণ্টাৰেক্ট কৰিলে তাহাঁতৰ কি হ'ব, যোনটো ইলেক্ট্ৰলাইটিক চলিউশ্যন থাকিব, ইলেক্ট্ৰলাইটিক চলিউশ্যনৰটো কি চেঞ্জ হৈ যাব, তাৰ কনচেনট্ৰেশ্যনটো চেঞ্জ হৈ যাব। আৰু আমি সেইটো হোৱাটো নিবিচাৰোঁ। কনচেনট্ৰেশ্যন চেঞ্জ য'ত নহ'ব, ডাইৰেক্ট কাৰেণ্টত একেই থাকিব, ইণ্টাৰেকশ্যন কৰিব, বাট কনচেনট্ৰেশ্যন চেঞ্জ নহ'ব। কিন্তু AC কাৰেণ্টত কি হ'ব, আমি জানো AC কাৰেণ্টৰ এনেকুৱা এটা গ্ৰাফ থাকে, চাইন গ্ৰাফ থাকে। অ'কে, আৰু এইখিনি ফিজিক্সৰ কথা। আমি মেইন পাৰ্টলৈ আহোঁ। DC কাৰেণ্ট ষ্টাৰ্ট কৰিম ইলেক্ট্ৰলাইটিক কনচেনট্ৰেশ্যনত। ছাপ'জ আমি NaCl লৈছোঁ, তাক আমি মল্টেন ষ্টেটত ল'ব পাৰোঁ। মানে এইটো ইলেক্ট্ৰলাইচিছটো কেতিয়া হ'ব, যেতিয়া এটা ছলিড ফৰ্মত নহ'ব, সি তেতিয়া মল্টেন ষ্টেট বা একুৱাছ ষ্টেট থাকিব। মল্টেন মানে বুজি পাইছে, জলীয় দ্ৰৱ, নিজেই তাহাঁতি কি হিচাপে থাকিব লাগিব, অলমষ্ট লিকুইড ষ্টেটত থাকিব লাগিব, উইদাউট দ্য হেল্প অফ ৱাটাৰ। তেনেকুৱা ষ্টেটত থাকিব, সেইটো মল্টেন বুলি ক'ম। আৰু যদি আমি ৱাটাৰত থাকে সেইটোক আমি একুৱাছ ষ্টেট বুলি ক'ম। ছাপ'জ ইয়াত একুৱাছ ষ্টেটত লৈছোঁ, একুৱাছ ষ্টেটত লোৱাৰ লগে লগে এইটো কি ভাঙি যাব, Na+Cl- হ'লে সদায় ভাঙি যায়। ষ্ট্ৰং ইলেক্ট্ৰলাইট হয়, ইলেক্ট্ৰলাইটবিলাক সদায় কি হৈ যায়, ডিছ'চিয়েট হৈ যাব। ডিছ'চিয়েট হৈ গ'ল। এতিয়া ডিছ'চিয়েট হৈ যোৱাৰ পিছত ইয়াত কি প্ৰডিউচ হৈ গ'ল, চাৰ্জ স্পেচিছ প্ৰডিউচ হৈ গ'ল, কেটায়ন আৰু এনায়ন হৈ গ'ল। চাৰ্জ স্পেচিছ প্ৰডিউচ হৈ গ'ল, কেটায়ন আৰু এনায়ন। এতিয়া আমাৰ কাম কি, চাৰ্জ স্পেচিছ প্ৰডিউচ হোৱাৰ পিছত আমাৰ কাম কি, এতিয়া ৱাটাৰত দিয়াৰ লগে লগে এইটো প্ৰডিউচ হৈ গ'ল। এতিয়া DC কাৰেণ্ট যেতিয়া তাৰ লগত আমি টাৰ্গেট কৰি দিম, মানে এই চলিউশ্যনটোৰ লগত যেতিয়া DC কাৰেণ্টটো আমি কি কৰি দিম, লগাই দিম। এতিয়া ছেটআপ এটা বনাই দিছোঁ, ছেটআপ বনাই চলিউশ্যনটোৰ ভিতৰত আমি DC কাৰেণ্টৰ বেটেৰী এটা লগাই দিছোঁ। তেতিয়া কি হ'ব, তাত কাৰেণ্টৰ এই বেটেৰীটোত কি থাকিব, এনড কেথড থাকিব। এনড কেথড থকাৰ লগে লগে এইটো কি হ'ব, মুভমেণ্ট হ'ব। ছ'ডিয়ামটো ক'লৈ যাবগৈ, ছ'ডিয়াম মিনছ কেটায়ন। কেটায়নৰ ইলেক্ট্ৰন কমি গৈছে, সি ইলেক্ট্ৰন ল'বলৈ বিচাৰিব। ক'ত যাব সি, কেটায়ন গ'জ টু কেথড, সি কেথডলৈ যাবগৈ। ই ক'লৈ যাবগৈ, এনায়ন গ'জ টু এনড। চিম্পল কথা, কেটায়ন গ'জ টু কেথড, এনায়ন গ'জ টু এনড। পজিটিভ চাৰ্জটো কেটায়ন, নেগেটিভ চাৰ্জটো এনড। ইমানখিনি কথাটো বুজিবলগীয়া আছে বুলিয়ে ধৰি লৈছে, পৰীক্ষা দিবলৈ গৈছে যেতিয়া এইবোৰ কথা বুজিলে। কেটায়ন এনায়ন কেথডলৈ গৈছে। এতিয়া এই ইলেক্ট্ৰলাইচিছত এতিয়া কথাবিলাক আহিব যে ইয়াত আমি কোনটো কেথডত কিমান প্ৰডিউচ হ'ব, তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহে। ফাৰাডে ল'বোৰৰ আমি এতিয়া কথা শিকিম, ফাৰাডে ল'বোৰৰ কথা শিকিম, কোনটো ক'ত কিমানকৈ প্ৰডিউচ হ'ব, কেথডত কিমান গ্ৰাম প্ৰডিউচ হ'ব ছ'ডিয়াম, বা কিমান সেই প্ৰডিউচ হ'ব, কিমান কাৰেণ্ট বা কিমান চাৰ্জ লাগিব, সেই তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ সোধে। এইবিলাক ষ্টাৰ্টিং কৰিম, ঠিক আছে? সেইটো কথা বুজি পাইছা যে
পানীত দিলোঁ ভাঙি গ'ল, ভাঙি যোৱাৰ পিছত ডিচি কাৰেণ্টৰ লগত যাওঁ, ডিচি কাৰেণ্টৰ প্ৰেজেঞ্চত কি হৈ গ'ল, মুভমেণ্ট হৈছে, কেটায়ন আনায়নকেইটাৰ মুভমেণ্ট হৈছে, হ'ল সেইটো এটা কথা। এতিয়া নেক্সট কেথড গ'লগৈ এনেকৈ গ'ল। এতিয়া ইয়াত এতিয়া কনচেপচুৱেল কথা এটা আহি যাব যে আমি ৱাটাৰ যেতিয়া দিলোঁ, ৱাটাৰটো এটা ইলেক্ট্ৰলাইট হয়, ৱাটাৰটোৰ এতিয়া কেছ 1 মানে আমি এটা বস্তু চাইছোঁ, ৱাটাৰটো এটা ডিছ'চিয়েট হ'ব, ৱাটাৰটো ডিছ'চিয়েট এনেকৈ হ'ব, ৱাটাৰ যদিও এটা ৱাটাৰ ইউক ইলেক্ট্ৰলাইট বাট ৱাটাৰটো কি হ'ব, ডিছ'চিয়েট হয়, ডিছ'চিয়েট হৈ যোৱাৰ লগে লগে ইও এটা কেটায়ন হৈ গ'ল, ইও এটা কেটায়ন। এতিয়া দুটাৰ মাজত কম্পিটিশ্যন এটা হ'ল, দুটাৰ মাজত কম্পিটিশ্যন এটা হ'লে কোনটো আগত কেথডলৈ যাব, কোনটো আগত এনডলৈ যাব, এনেকুৱা ধৰণৰ কথা এটা সুধিব পাৰে, ঠিক আছে। চ' এই কথাটো আমি কেনেকৈ ডিটাৰমাইন কৰোঁ, সেই কথাটো আমি ডিটাৰমাইন কৰিবলৈ হ'লে আমি চাব লাগে যে কাৰ দুটা কথা আছে ইয়াত চাবলৈ হ'লে, ছডিয়াম আৰু H+ দুইটাই কি হয়, কেটায়ন হৈ গ'ল। ফাৰ্ষ্ট আমি বুজিলোঁ যে এইটো ভাঙিছে, ছেকেণ্ড কি কৈছোঁ মই কথাটো, ৱাটাৰটো ডিছ'চিয়েট হয়, ৱাটাৰ ডিছ'চিয়েট হ'লেও সি দুটা টাইপত ভাঙে, H+ OH- হিচাপে, অ'কে। এতিয়া ভাঙি দিয়াৰ পিছত দুইটাৰ কেটায়ন হ'ল, কোনোবাই যদি ভাবিব পাৰে দুইটাই যাব পাৰে, অবভিয়াছলি দুইটাই যাব পাৰে, কিন্তু বেছিকৈ কোনটো যাব তাৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। সেইটো হৈছে কি, সদায় কেথডত কোনটো যাব বেছিকৈ, কেথডত H+টো বেছিকৈ যাব, H+টো বেছিকৈ যাব, বেছিকৈ H+টো যাব, অ'কে। H+টো যোৱাৰ টেণ্ডেঞ্চিটো বেছি হয় H+, কিয় বেছি, কাৰণ Hৰ ৰিডাকশ্যন পটেনচিয়েল কিমান হয়, 0 হাইড্ৰজেনৰ, আৰু ছডিয়ামৰ কিমান হয়, ছডিয়ামৰ আছে মাইনাছত, মাইনাছ 0. something আছে, 0.13 কিমান ভোল্ট, 0 ভোল্ট 3 ভোল্ট। সেই চাৰ্টখন যে চাইছিলোঁ আমি ইলেক্ট্ৰকেমিকেল চিৰিজৰ চাৰ্টখন, ইলেক্ট্ৰকেমিকেল চিৰিজখনত যাৰ নেগেটিভত থাকে সি সদায় অক্সিডাইজ হৈ থাকিব বিচাৰিব, যাৰ পজিটিভত থাকিব সি সদায় ৰিডিউচ হ'ব বিচাৰিব, বুজি পাইছা কথাটো। যাৰ ভেলুটো পজিটিভত আছিলে ইলেক্ট্ৰকেমিকেল চিৰিজত, যোনকেইটাৰ ভেলুটো পজিটিভত আছিলে, যে কোপাৰৰ ভেলুটো সদায় কিহত থাকে, পজিটিভত থাকে, 0.34 ভোল্ট, সি সদায় ৰিডাকশ্যন ষ্টেটত থাকিব বিচাৰিব, সি অক্সিডাইজ ষ্টেটত থাকিব নিবিচাৰিব, সেইকাৰণে হাইড্ৰজেনটো আগত যাব। এইখিনি হৈছে তুলনাত্মক কিছুমান কথা ইলেক্ট্ৰকেমিকেল চিৰিজৰ পৰা গম পাই যাম যে আমি কেটায়ন আৰু এনায়ন দুটা থাকিলে মুঠতে কথাটো হ'ল যে কি H+ আৰু ছডিয়াম প্লাছৰ ভিতৰত বা যিকোনো এটা মেটেলৰ কাৰণে সি যেতিয়া ষ্টেটৰ পৰা মেগনেছিয়াম ক্লৰাইড এইটো যদি ভাঙি দিওঁ পানীত দিয়াৰ লগে লগে বা মল্টেন ষ্টেটত, সি কেনেকৈ যাবগৈ, মেগনেছিয়াম প্লাছ টু H+, টোটেল আয়নছ কি হ'ব, ভাঙি দিয়াৰ লগে লগে টোটেল আয়নছ আমি কি পাম, মই সেইটো লিখিছোঁ ফাৰ্ষ্ট, Cl2-। এতিয়া ইয়াত আমি যদি চাবলৈ যাওঁ মেগনেছিয়াম প্লাছ টু H+ দুইটাই আছে, কেটায়ন দুইটাই যাব কেথডলৈ দুইটা মুভমেণ্ট হয়, বাট ৰিলেটিভলি কোনটো বেছিকৈ যাব, সেইটো হৈছে H+টো বেছিকৈ যায়গৈ। কিয় বেছিকৈ যায়গৈ, H+টো আৰু কথাবোৰ ধেৰ আমি উপস্থাপন কৰিব পাৰোঁ যে H+টোৰ স্পীডটো বাঢ়িব, বিকজ অফ ই স্মল চাইজৰ স্পীডটোও বেছি, তাৰপিছত তাৰ ৰিডাকশ্যন পটেনচিয়েলৰ ভেলুটোও বেছি, ঠিক আছে। এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি এটা চিৰিজ এটা আছে, মানে অভাৰ পটেনচিয়েল বুলি এটা চিৰিজ এটা আছে, সেই চিৰিজটো ইয়াত দিয়া নাই চিআৰটিত, বাট সেইখিনি যদি পিছলৈ বুজি পোৱা হয়। বাৰু এইটো পৰীক্ষাৰ কাৰণে আমি এইটো চালেই হ'ল যে H+টো সদায় বেছিকৈ যাব, কিয় বেছিকৈ যাব, বিকজ অফ দ্য হাই ৰিডাকশ্যন পটেনচিয়েল অফ H+টো, বুজি পাইছে কথাটো, H+টো বেছিকৈ ক'লৈ যাব, কেথডলৈ যাব, হৈ গ'ল। ফাৰ্ষ্ট আমি কথাটো বুজিলোঁ, মুভমেণ্ট যাব, মুভমেণ্ট হোৱাৰ পিছত H+টো সদায় আগলৈ যাব, যদি কুৱেশ্যন নাহে সেইটো, যদি আহে আমি তেনেকৈ কৰিম, যদি নাহে নকৰোঁ, অ'কে। এতিয়া এটা ষ্টেণ্ডাৰ্ড কুৱেশ্যন এটা চাওঁ, এইখিনিতে ষ্টেণ্ডাৰ্ড কুৱেশ্যন এটা চাওঁ, ছডিয়াম ক্লৰাইডৰ what will be the pH of the pH of the NaCl solution if it is electrolyzed, এটো এটা NCERT CBSE question, electrolyzed, ঠিক আছে। What will be the pH of the NaCl solution if it is electrolyzed? Okay, আমি অলরেডি গম পালো যে কি NaCl Na+, Cl-, H+, OH- হল যাব। কি গম পালো আৰু কথা কি গম পাইছো যে ই ক'লৈ যাবগৈ, কেথডলৈ যাবগৈ, ইও যাব কেথডলৈ, আৰু ৰিলেটিভলি কোনটো বেছিকৈ কেথডলৈ যাব, কেথডলৈ বেছিকৈ কোনটো যাব H+টো যাব, কেথডলৈ বেছিকৈ যাব, ঠিক আছে। Na+টো যাব, কমকৈ যাব, কথাবিলাক বুজিব লাগিব যে কেমেষ্ট্ৰিত আমি কথা কিছুমান এনেকুৱা নহয় যে চাৰ্টেইনলি থাকিব, কিছুমান
বস্তু আমি নেদেখাকে হৈ থাকে ঠিক আছে মই সেইকাৰণে কৈছোঁ যে এইটো যাব কিতাপত লিখিব পাৰে যে যাব বা ময়ো ডাইৰেক্ট কৈ দিব পাৰোঁ সেইটো একো নহয় বেছিকৈ h+টো যাব বিকজ অফ ইটছ স্পীড অ'কে এতিয়া বাকী থাকিলে কি কি Cl মাইনাছ আৰু OH মাইনাছ আছে কোনটো যাব Cl মাইনাছ আছে OH মাইনাছ আছে কোনটো যাব এনডলে কোনটো যাব Cl মাইনাছটো এনডলে সোনকালে যাব এনডলে সোনকালে যাব ইয়াত কোনটো যাব গৈ H+টো ক'লে যাবগৈ কেথডলে গ'ল হ'ল আৰু তেতিয়াহ'লে OH মাইনাছ আয়ন আৰু Na প্লাছ আয়নটো কি হ'ল তাহাঁতি দুটাটো কি হ'ল যাব পৰা নাই ঠিক আছে তাহাঁতি দুটা কি হ'ল যাব পৰা নাই সো সলিউশনটো তাহাঁতি কি হ'ব ইয়াত Na প্লাছ আছে OH মাইনাছ আছে বাকি কিটা গ'লে গুচি গ'ল এই বেটাৰিটোৰ নেগেটিভ পজিটিভ পাৰ্টলৈ গুচি গ'ল নেগেটিভ পজিটিভ নেগেটিভ মানে হৈছে কেথডলে কোনটো যাব বুলি কৈছো কেথডলে যাব নেগেটিভ পাৰ্টলৈ কোনটো যাব H+টো গৈছে H+টো ইয়ালৈ গুচি গ'ল হ'ল আৰু ইয়ালৈ পজিটিভ পাৰ্টলৈ কোনটো গৈছে Cl মাইনাছটো গৈছে আচ্ছা Cl মাইনাছটো কিয় গ'ল বুলি কৈছো মই এটা ভ্যালু এটা আছে এটা ওভাৰ পটেনশিয়াল বুলি এটা ভ্যালু এটা আছে সিৰিজ এটা আছে সেই সিৰিজটো Cl মাইনাছটো আগতে যায় Cl মাইনাছ ইজ অলৱেজ গ্ৰেটাৰ দেন OH মাইনাছ ঠিক আছে আৰু এইটো সিম্পল কথা এটা ভাবিলেই হ'ল যে OH ত এটম কেটা আছে OH বুলি ক'লে অক্সিজেন আছে হাইড্ৰোজেন আছে ইয়াত Cl বুলি ক'লে অনলি এটা এটম আছে সো তাৰ স্পীডটো বাঢ়িব কি সেইকাৰণে আগত পাইছে ঠিক আছে Cl মাইনাছটো আগতে ক'ত যাবগৈ কেথডলে যাব সৰি এনডলে গ'ল Cl মাইনাছ গ'ল H+ গ'ল তো থাকিলে কি কি Na প্লাছ OH মাইনাছ সো তাহাঁতি দুটা কম্বাইন হৈ যাব কম্বাইন হৈ গ'লে কি বনাব NaOH আৰু NaOH টো কি হয় এটা বেছ হয় NaOH টো কি হয় এটা বেছ হৈ যোৱাৰ লগে লগে তাৰ pH টো কি হৈ যাব সলিউশনৰ pH will be increase so what will be the pH of the NaCl solution so solution through pH কি হৈ যাব pH will be increase হৈ যাব ঠিক আছে এই কোৱেশ্চনটো আহিব পাৰে CBSE পৰীক্ষা এটাত মই পাইছিলো এখানে এই কোৱেশ্চন ইন্ট্ৰোডিউস কৰিলো ৰিলেশনটো কেনেকৈ হয় এটো বুজাই ওকে pH টো ইনক্ৰিজ হৈ ঠিক আছে আচ্ছা এতিয়া আমি নেক্সট চাম ফাৰাডেজ ফাৰ্স্ট ললে চাম বুজিলো ফাৰাডেজ ফাৰ্স্ট ললে চাম এইখিনি ভিতৰৰ কথা হৈ গ'ল আৰু বহুতখিনি কথা থাকে কিছুমান কথা নকলো হৈ যায় সেইকাৰণে মই অলপ স্কিপ কৰি দিছো আৰু এটো অকমান বৰ হ'ব পৰা এই পাৰ্টটো অলপ ভালকে চালে হ'ল যদি কোনবাই এটো বুজিব নিবিচৰা নাই ডাইৰেক্ট ফাৰাডেজ ল পঢ়িবা স্কিপ কৰি দিবা ফাৰ্স্ট লে পঢ়া ওকে এতিয়া ফাৰাডেজ ফাৰ্স্ট লতে কি কয় আমি তাপা কেনেকে কি পাওঁ ফাৰাডেজ মানে কোৱান্টিটি এটা ৰিলেশনশিপ উলাই ফাৰাডেজ ল কিটা কি কৰে কোৱান্টিটিভ ৰিলেশনশিপ উলিয়া ফাৰাডেজ ফাৰ্স্ট ল ফাৰাডেজ ফাৰ্স্ট ল কি কৈছিলে W মানে যিমানটো সোডিয়াম এতিয়া মেটেল বুলি কম দেই এতিয়া আকৌ H+ আগতে ভাবি নাথাকিবা এতিয়া মানে ফাৰাডেজ লতে মেইনলি মেটেল সেটেল বিলাকৰ কথা কয় মেটেলটো যত ৰিডিউস হ'ব ক'ত কৰি ৰিডিউস হ'ব কেথডত কৰি ৰিডিউস হ'ব ওকে আৰু ইলেক্ট্ৰোলাইসিস টো কিয় আমি পঢ়িব লগা আছে ইলেক্ট্ৰোলাইসিসৰ মেইন কাম হৈছে কি আমি পিউৰিফিকেশন কৰিব এতিয়া তোমালোকে দেখিলাই যে সোডিয়াম ক্লোৰাইড যদি মল্টেন ষ্টেটত থাকে অনলি মল্টেন দে একুয়াছ ষ্টেট নহয় অনলি যদি মল্টেন ষ্টেটত থাকে মল্টেন বুলি ক'লে পিওৰ ফৰ্মতে আছে হি সোডিয়াম ক্লোৰাইড কিন্তু অকমান নিজেই আগলৈ কি হৈ গৈছে কিছুমান সল্ট বিলাক তোমালোকে দেখিছা জাগে জুলিয়া টাইপৰ হৈ যায় দেখিছা জুলিয়া টাইপৰ হৈ যায় এই তেনেকুৱা টাইপ আছে আমি এক্সট্ৰাকে আকৌ পানী ধলা নাই নিজে হি জুলিয়া টাইপৰ হৈছে এটো হৈছে মল্টেন ষ্টেট তে সোডিয়াম ক্লোৰাইড Na টো ক'ত যাবগৈ Na+ টো কেথডলে গুচি গ'ল ঠিক তেনেদৰে মেগনেছিয়াম ক্লোৰাইডত মেগনেছিয়ামটো ক'লে যাবগৈ কেথডলে যাবগৈ কেথডত গৈ তাৰ কি হ'ব ৰিডাকশন হ'ব কেথডলে গলে কি হ'ব তাৰ ৰিডাকশন হ'ব কি হ'ব ৰিডাকশন এই ৰিডাকশন যে হ'ব কিমান গ্ৰাম প্ৰডিউস হ'ব কেথডত আমি এটা 20 গ্ৰাম সোডিয়াম ক্লোৰাইড লৈছিলো 20 গ্ৰাম সোডিয়াম ক্লোৰাইড লৈছিলো এই 20 গ্ৰাম সোডিয়াম ক্লোৰাইডৰ পৰা সোডিয়াম কিমান গ্ৰাম প্ৰডিউস হ'ব হে এটা কোৱান্টিটেটিভ ৰিলেশনশিপ এমাউন্ট থকা ৰিলেশনশিপৰ যদি আমি কৰিব বিচাৰো তেতিয়া হলে আমি নে কৰিব লাগিব W directly proportional to Q এটো হৈছে ফৰ্মুলা আৰু W equal to কি হৈছে ZIT আমি জানো যে I equal to Q by T এটো হৈছে আৰু ফৰ্মুলা W equal to Z into I into T এটো হৈছে ফৰ্মুলা হল এতিয়া Z মানে হৈছে কি ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট বুলি কয় Z মানে হৈছে ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট হল আমি এটো উলিয়াম কেনেকে আমাৰ লং ভিডিও নকৰো যে সিম্পলি বুজাম ডাইৰেক্ট উলিয়াম কেনেকে ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট আচ্ছা চোৱা তোমালোকে ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট উলিয়াৰ লগে লগে তোমালোকে কি উলিয়াব পাৰিবা
এমাউণ্ট কিমান প্ৰডিউচ হৈছে সেইটো উলিয়াব পাৰিবা আৰু ফাৰাডেজ ফাৰ্ষ্ট ল ৰিলেটেড কুৱেশ্যন দুটামান মই দেখাই দিম যে কিমান এফ ফাৰাডে লাগিব কিমান গ্ৰাম প্ৰডিউচ হয় তেনেকুৱা টাইপৰ কুৱেশ্যন দুটামান মই দেখাই দিম তোমালোকে জাষ্ট এইটো ফ'কাছ কৰিলে হ'ল কেমিকেল ইকুইভেলেণ্ট অ'কে টাৰ্মবিলাক আমি মনত ৰাখি থ'লে হ'ল আৰু জেডটো আমি ডিফাইন কেনেকৈ কৰিম জেড ডিফাইন কৰিবলৈ হোৱাট ইজ ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্ট তেতিয়া আমি কি কৰি দিম 1 পুট কৰি দিবা ইফ I equal to 1 T equal to 1 তেতিয়াহ'লে Z equal to কি হ'ব W মানে হৈছে amount of metal or substance liberated at cathode substance liberated আমি কেনেকৈ লিখিম ডেফিনেশ্যনটো কেনেকৈ লিখিম Z মানে কি হৈছে ইলেক্ট্ৰকেমিকেল equivalent can be defined if 1 ampere current passes through the solution for 1 second and the amount of substance produced if 1 ampere current passes through a solution for 1 second ঠিক আছে z মানে হৈছে amount of substance produced কিমানখিনি substance produce হ'ব যেতিয়া আমি তাৰ সলিউশনটোৰ মাজেৰে কিমান কাৰেন্ট পঠিয়াম 1 ampere কাৰেন্ট পঠিয়াম কিমান সময়ৰ কাৰণে পঠিয়াম 1 সেকেন্ডৰ কাৰণে পঠিয়াম সিম্পল এটো কথা ওকে এতিয়া আমি চাও এটো উলিয়াম কেনেকৈ জেটটো গোটেই কোৱেশ্চনটো কৰোতে ফাৰাডে ল উলিয়াওতে গোটেই কোৱেশ্চনটো কৰোতে ম্যাক্সিমামৰ প্ৰবলেম হয় জেটটো কেনেকৈ সো জেটটো উলিয়াবলৈ তোমালোকে এটা বস্তু জানিব লাগিব যে হেতু হৈছে তাৰ এটমিক মাস নরমালি তো দিয়া থাকিব পাৰে ডাঙৰ এলিমেন্ট হলে এটমিক মাস মেটেলটো জানিব লাগিব তাৰ লগতে ভ্যালেন্সিটো ঠিক আছে ভ্যালেন্সিটো বা অক্সিডেশন স্টেট হেতু উলিয়াব পাৰি নিজে গম পালে এতিয়া সাপোজ ভ্যালেন্সি অফ সোডিয়াম ইন NaCl কিমান হ'ব আৰু সোডিয়াম ইন NaCl 1 হ'ব ভ্যালেন্সি অফ অ্যালুমিনিয়াম ইন AlCl3 কিমান হ'ব কাৰণ তাৰ অ্যালুমিনিয়ামৰ ভ্যালেন্সি কিমান হয় 3 হয় অক্সিডেশন স্টেট +3 সো 3 এই বস্তুকিটা মনত ৰাখি থকা তোমালোকে যে আমি কেনেকৈ কৰি আছো ম্যাগনেসিয়াম ক্লোৰাইড ম্যাগনেসিয়ামৰ ভ্যালেন্সি কিমান হৈছে ম্যাগনেসিয়াম ক্লোৰাইড মই ভুলকে লিখিছো ম্যাগনেসিয়ামৰ ভ্যালেন্সি কিমান হ'ব ম্যাগনেসিয়ামৰ কিমান 12 থাকিলে ম্যাগনেসিয়ামৰ কিমান হ'ব 2 এই সৰু কথাবিলাক যাৰ মনত আছে তাতেহে এপ্ৰ'চ কৰিব পাৰিব এটলিষ্ট ভ্যালেন্সি আৰু অক্সিডেশন স্টেট এটা কথা মই জানা বুলি ধৰি লৈছো বুজি পাইছা ম্যাগনেসিয়াম সোডিয়াম এনেকুৱা টাইপৰ মেটেল বিলাকক সুধিব নিকেল সালফেট এটো নিকেল সালফেট কমন কোৱেশ্চন এটা সুধে নিকেল সালফেটত নিকেলৰ ভ্যালেন্সি কিমান হৈ আছে সালফেটৰ ভ্যালেন্সি -2 সো নিকেলৰ কিমান হ'ব +2 ঠিক আছে না তেনেকৈ কথা এলুমিনিয়াম সালফেট কিমান আছে সালফেটৰ 2 এলুমিনিয়ামৰ 3 বুজি পাইছা কথাটো তেনেকৈ এলুমিনিয়ামৰ 2 এটো 2 নহয় এটো সালফেটৰ কাৰণে আহিছে আমি জানো ক্ৰস হয় হল সো ইয়াত হেকিনে আমি কেনেকৈ লিখম z টো atomic mass divided by 96500 into n এই n টো কথা মই শিকাই আছিল যে n টো কেনেকৈ উলিয়াম এটোৱে বহুত উলিয়াত খেলিমেলি হয় কিছুমানে নোৱাৰে পঢ়াখিনিয়ে পাৰে কিছুমানে নোৱাৰে সেই নোৱাৰাখিনিৰ কাৰণে মই এই ভিডিও বনাইছো স্পেশালি যে n টো তোমালোকে পাৰিবা বুলি হল n টো আমি কিয় কোপা ধৰিব লাগিব এই তাহাঁতৰ ভ্যালেন্সিটো পা ধৰিম স্যাৰ এলুমিনিয়াম কেটা আছে তাত এলুমিনিয়াম আছে দুটা ভ্যালেন্সি কিমানটা ক্ৰস থকাটো অপজিটত থকাটো বুজি পাইছা নে তোমালোকে এই সৰু কথাবোৰ গম পালে আৰামসে উলিয়াব পাৰিবা বুজি পালা আমি কিমান W আছে W মানে কিমান টপ সাবস্টেন্স প্ৰডিউস হ'ব এট কেথড কিমান টাইমৰ কাৰণে টাইমটো দিয়া থাকে আমাক টাইম সাপোজ দিয়া আছে 5 মিনিট কারেন্ট দিয়া আছে I দিয়া আছে আমি ডাইৰেক্ট পুট কৰি দিলে হ'ল আৰু যদি I নিদিয়ে আমাক কি দিব পাৰে এই ৰিলেশনশিপৰ পৰা এতিয়া আমি কি উলিয়াব পাৰিম নট অনলি এমাউন্ট অফ সাবস্টেন্স যদি সাপোজ W by তোমালোকে যদি কৈ দিয়া W by atomic mass কৈ দিয়া ইয়াত কি থাকিব এটো থাকিব W by atomic mass এটো কৈ দিলো থাকিব কি ইয়াত এটো থাকিলে সো ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম given mass by molar mass বা given mass by atomic mass আমি কি উলিয়াব পাৰো নাম্বাৰ অফ মোল দেখিছানে এটো কোৱেশ্চনটো কেনেকুৱা এটো ফৰ্মুলা পৰা আমি কি উলিয়াব পাৰিছো not only আমি amount of substance লিখিব পাৰি আৰু লগতে কি লিখিব পাৰি কিমান মোল আছে ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চনটা মই দেখাই দিছো আৰু এটা কোৱেশ্চন দেখাই দিছো যে কোনটো কোৱেশ্চন ফুলি থাকে নরমালি হেতু খুদে সাপোজ এলুমিনিয়াম ক্লোৰাইড টো
এলুমিনিয়াম হ'বলৈ হ'লে এলুমিনিয়ামটো প্ৰডিউস হ'বলৈ হ'লে কিমান how much electricity in terms of Faraday is required? How much electricity in terms of Faraday is required? In terms of Faraday required hobo. In terms of Faraday required hobo. এই কোৱেশ্চনটো সোধে কেনেকৈ কৰিম আমি কি কৰিব লাগিব মই যি কৈছো ভ্যালেন্সি যিমান থাকিব ভ্যালেন্সি লগত f টো মাল্টিপ্লাই কৰি দিবা সিম্পল ভ্যালেন্সি যিমান থাকে তাৰ লগত কি কৰিবা f টো মাল্টিপ্লাই কৰি দিবা বলে নেক্সট আৰু এটা দেখাইছো মেগনেসিয়াম সালফেটৰ পৰা মেগনেসিয়াম প্ৰডিউস হ'ব আৰু এটা কথা মনত ৰাখি থবা এলুমিনিয়াম ক্লোৰাইডৰ পৰা এলুমিনিয়াম কিমান প্ৰডিউস হ'ব বুলি পিওৰ এলুমিনিয়াম 27 গ্ৰাম বুলি ধৰিম 1 মোল থাকিলে এটো 1 মোল থাকিলে কিমান হ'ব 27 গ্ৰাম প্ৰডিউস হ'ব ইয়াত 1 মোল আছে ইয়াত কিমান প্ৰডিউস হ'ব 1 মেগনেসিয়াম এই 27 গ্ৰাম 24 গ্ৰামটো কি হয় তাহাঁতৰ এটমিক মাস হয়নে সো 27 গ্ৰাম প্ৰডিউস হ'বলৈ হ'লে কিমান লাগিব 3f 24 গ্ৰাম প্ৰডিউস হ'বলৈ হ'লে 24 গ্ৰাম মেগনেসিয়াম প্ৰডিউস হ'বলৈ হ'লে আমাৰ কিমান লাগিব ভ্যালেন্সি into f metal to valency into f দেই metal to valency at 3 আছিলে aluminum plus 3 নহয় জানো aluminum plus 3 Al plus 3 Cl minus 1 so cross হৈছে cross 3 to Al multiply কৰিলো magnesium sulfator minus 2 magnesium plus 2 so ultimately কি হ'ব twice f হল 24 মান magnesium produce হ'বলৈ কিমান farad লাগিব আমাৰ twice f farad এতিয়া ইয়াৰ পৰা মই আৰু এটা কোৱেশ্চন বনাই দিছো 10 গ্ৰাম 12 গ্ৰাম produce হ'বলৈ কিমান লাগিব 12 গ্রাম ম্যাগনেসিয়াম প্রডিউস হলে কিমান ফ্যারাডে লাগিব আমাৰ ডিভাইডেড বাই 2 কৰি দিয়া 10 গ্রাম প্রডিউস হলে কিমান হ'ব এতিয়া কি কৰিব লাগিব আমি ইউনিটাৰী মেথড এপ্লাই কৰিম বুজি পাইছা নে কথাটো এই এনেকুৱা টাইপৰ সুধিব পাৰে যে আমাৰ 60 গ্রাম এলুমিনিয়াম প্ৰডিউস হ'বলৈ হলে কিমান লাগিব এটো কোৱেশ্চন মই আকৌ পাতি দিছো 60 গ্রাম এলুমিনিয়াম এটো ৰিভাইন্ড কৰি আকৌ লিখি লবা যদি দিগদাৰ হৈছে how much electricity in terms of Faraday is required for 60 গ্রাম অ্যালুমিনিয়াম এটা গম পাইছে না কথাটো 60 গ্রাম অ্যালুমিনিয়াম হল এটা 27 গ্রাম প্ৰডিউস হ'বলৈ হলে আমাৰ কিমান লাগে thrice f লাগে 3f 3 into f 3 হৈছে অ্যালুমিনিয়ামৰ ভ্যালেন্সি AlCl3 3 আছে হলে 3 into f so 1 গ্রাম প্ৰডিউস হ'বলৈ হলে কিমান ফ্যারাড লাগিব কম ফ্যারাড লাগিব 3/27 f now আমাৰ কিমান গ্রাম হলিছে 60 গ্রাম হলিছে 60 গ্রাম হ'লে আমি কি কৰিম মাল্টিপ্লাই কৰিম ইউনিটাৰী মেথড বুজি পাইছে নে কথাটো 3f হল 9 বাৰ যাব 9 এফালে কৰিলে কিমান বাৰ যাব 9 6 গুণ 54 9 7 গুণ 6 point something এফালে কিমান লাভ 6 9 এফালে কাটি কৰিলে 9 আকৌ 6.67 67f এনেকৈ ওলাব বুজি পাইছা এই কোৱেশ্চনটো সুধিব পাৰে হল আশা কৰিছো এইখিনি বুজি পাইছা অকমান ধৈৰ্য ধৰি ভালকে চালেই হল যেলৈকে যোনে ফ্যারাডেজ ন পৰা নাই মই কৈছো ফ্যারাডেজ ন পাৰিবই অকমান যদি ভালকে চাই যা হল মেইন ফৰ্মুলা কোনটো আছে না ফৰ্মুলাটো আকৌ মই শিকাই দিছো ফৰ্মুলা আছে w টো কেনেকৈ উলিয়াম zi into t zit ঠিক আছে zit এটো ফৰ্মুলা ইউজ কৰিলে বুজি পাইছে ওকে এতিয়া আমি নেক্সট পাৰ্টটো চাম next question next law to sum second law Faraday second law to কি আছে আমি যদি সেলস কেটামান একেৰাহে সিৰিজত কানেকশন কৰো সিৰিজত কানেকশন কৰাৰ লগে লগে সিম্পল কথা আছিল যে সিৰিজত যদি কানেকশন কৰো কিবাটো আমি সেলজত মানে সলিউশন থাকিব ইলেক্ট্ৰোলাইটিক সলিউশন থাকিব ইলেক্ট্ৰোলাইটিক সলিউশন হ'ব সিৰিজত যদি কানেকশন কৰো তাহাতৰ কি হ'ব ইকুইভ্যালেন্ট weight directly proportional to their weight equivalent weight directly proportional to their weight ইয়াৰ ম্যাথমেটিক্যাল টার্মটো কেনেকৈ লিখে E1 by E2 is equal to W1 by W2 E1 by E2 is equal to W1 by W2 এটো পাইছে তোমালোকে হল এটো বহুতে কনফিউজ হৈ থাকে E1 W1 কেনেকৈ হলে মই একদম সিম্পল কে দেখাই দিছো E1 W1 আৰু E1 আৰু Z ৰ মাজৰ ৰিলেচনটো চোৱা আচ্ছা তে Z টো আমি কেনেকৈ লিখিছিলো এই Z টো কেনেকৈ লিখিছিলো আমি atomic mass divided by 96500 into n এটো লিখিছিলো z ৰ কাৰণে এটা e টো কেনেকৈ লিখিম আমি চোৱা atomic mass
ক্ষমা কৰিব, ইকুইভেলেণ্ট ৱেইট লৈ অকণমান এটা ভুল হৈছিলে। এই ভুলটো মই আকৌ শুধৰাই দিছোঁ, এডিট কৰি লগাই দিছোঁ, সেইকাৰণে তাত অকণমান ভুল হ'ল। কৰি থাকোঁতে মোৰ অকণমান ডাউট হৈছিলে। ইকুইভেলেণ্ট ৱেইটটো কেনেকুৱা এইটো চাবলৈ পোৱা যায়। ইকুইভেলেণ্ট ৱেইটটো আমি এটমিক ৱেইট বাই এন কৰিম। মই তাত কি কৈছিলোঁ, এটমিক ৱেইট বাই 96500 কৈছোঁ, এইটো ভুল হ'ব। এটমিক ৱেইট বাই এন কৰিলেহে হ'ব এইটো, ঠিক আছে। ইকুইভেলেণ্ট ৱেইটটো কেনেকৈ উলিয়াম, এটমিক ৱেইট বাই এন। আৰু ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্ট উলিয়াবলৈ হ'লে এটমিক ৱেইট বাই 96500 ইনটু এন, ঠিক আছে। এইটো ইকুইভেলেণ্ট ৱেইট মানে হৈছে 1 ইলেক্ট্ৰন গ'লে কিমান প্ৰডিউচ হ'ব, আৰু জেড মানে হৈছে 965, 1 মল অফ ইলেক্ট্ৰন গ'লে কিমান প্ৰডিউচ হ'ব। 1 মল অফ ইলেক্ট্ৰন গ'লে কিমান প্ৰডিউচ হ'ব, জেড মানে হৈছে 1 মল অফ ইলেক্ট্ৰন গ'লে কিমান কেথডত প্ৰডিউচ হ'ব, সেইটো হৈছে জেডৰ ভেলুটো হ'ল। আৰু ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্ট মানে কি হ'ল, এই কুৱেশ্যনটো তেতিয়া কি দিয়া আছিলে, এনচিআৰটি কুৱেশ্যনটো জিংক ছালফেট, AgNO3 আৰু কপাৰ ছালফেট সলিউশ্যনটো চিৰিজত কানেকশ্যন কৰা হৈছে। আৰু কুৱেশ্যনটো দিওঁতে কি আছিলে, আইটো কিমান দিছে, 1.5 এম্পিয়াৰ দিছে, আৰু কিমান 1.5 এম্পিয়াৰ দিছে, আৰু কিমান চিলভাৰ ডিপজিট হৈছে, 1.45 গ্ৰাম চিলভাৰ ডিপজিট হৈছে। আমাক সুধিছে যে হাউ লং ডিড দ্য কাৰেণ্ট ফ্ল' কিমান দেৰিৰ কাৰণে হৈছিলে। তাৰ লগতে আমাক দিছে হোৱাট মাছ অফ কপাৰ আৰু জিংক, আমাক W অফ কপাৰ উলিয়াবলৈ কৈছে, আৰু W অফ কপাৰ আৰু W অফ জিংকটো উলিয়াবলৈ কৈছে আমাক, ঠিক আছে। এইটো উলিয়াবলৈ দিছে। এতিয়া এই কুৱেশ্যনটো দুটা টাইপত কৰিব পাৰিবা, দুটা টাইপত এই কুৱেশ্যনটো কৰি চাব পাৰিবা। ফাৰ্ষ্ট অফ অল আমি এইটো ফৰ্মুলাত কৰিম, ফ্ৰম ফাৰাডেজ ফাৰ্ষ্ট ল ইউজ কৰি কৰিব পাৰিম। কেনেকৈ কৰিব পাৰিম, ফাৰ্ষ্ট ল ইউজ কৰি, মই বাৰে বাৰে কৈছোঁ, ফাৰ্ষ্ট ল ইউজ কৰি কেনেকৈ কৰিম, W ইকুৱেল টু ZIT, ZI ইনটু T, এইটো হৈছে ফাৰ্ষ্ট ল। W টো কিমান দিছে, 1.45, জেডৰ ভেলু আমি কেনেকৈ উলিয়াম, মই কৈছোঁৱে, জেড। এতিয়া AG কিমান হয়, AG ৱেইটটো কিমান হয়, AG ৱেইটটো 108 হৈছে এটমিক ৱেইট, 96500। এতিয়া এই চলটোত AgNO3 চলটোত চিলভাৰ কিমান হ'ব, চিলভাৰ চাৰ্জটো কিমান হ'ব, 1 হৈ গ'ল। আইটো আমি জানোৱে 1.45, আমাক T2 দিয়া হৈছে। এইটো ফৰ্মুলাত কৰিলে হ'ল, আমি T2 পাই যাম। T2 আমি ফাৰ্ষ্ট লমতে পাই যাম। ছেকেণ্ড লটো কি কৰিম, এতিয়া ছেকেণ্ড পাৰ্টটো আমি কেনেকৈ কৰিব লাগিব, W অফ কি কৰিম, W অফ কপাৰটো কেনেকৈ উলিয়াম, W অফ কপাৰ উলিয়াবলৈ হ'লে আকৌ এগেইন W অফ কপাৰ উলিয়াব লাগে। কপাৰৰ কিমান হয়, 63.5 ডিভাইডেড বাই 96500 ইনটু T2 কিমান আহিব আমাৰ, 863.8 ছেকেণ্ড আহিব। এতিয়া ইয়াৰ ভেলুটো ইয়াত পুট কৰিম, এনৰ ভেলু আহিল। এই ইয়াৰ টি ভেলুটো আমি ইয়াত পুট কৰিব লাগিব, বুজি পাইছেনে কথাটো। আমি W অফ কপাৰ উলিয়াইছো, এতিয়া এই ফৰ্মুলাটো ইউজ কৰিম, T2 এইটো পুট কৰিম, হ'ল। এনৰ ভেলুটো কিমান হ'ব, কপাৰ ছালফেটটোত কিমান আছে, ছালফেটৰ চাৰ্জ হ'লে -2, কপাৰৰ হ'লে কিমান হ'ব, 2 হৈ যাব। এইটো পাই গ'লো। আই কি থাকিব, চেম থাকিব, টি কিমান আহিব, 8638। এইটো ফৰ্মুলা নাইবা মই কৈছোঁ ছেকেণ্ড ফৰ্মুলা মতে কি, ছেকেণ্ড ফাৰাডেজ ল মতে কি কৰিব পাৰিম, E1 বাই E2 ইজ ইকুৱেল টু W1 বাই W2 হ'ল। সেইটো মতে কেনেকৈ কৰিম, E1 মানে হৈছে কি, ইকুইভেলেণ্ট ৱেইট অফ, ছাপোজ কপাৰ লৈছোঁ, ইকুইভেলেণ্ট ৱেইট অফ কপাৰ কেনেকৈ উলিয়াম, ইকুইভেলেণ্ট ৱেইট কেনেকৈ উলিয়াইছিলোঁ, এটমিক মাছ অফ কপাৰ ডিভাইডেড বাই 96500, এটমিক মাছ অফ কপাৰ, নহয় পিছৰটো কি লৈছোঁ আমি, কপাৰ লৈছোঁ, পিছৰটো কি লৈছোঁ আমি, এইটো ৱেইট বাই হেন। চ' মই কোৱা কুৱেশ্যনটোতো আমি এইটো চেঞ্জ কৰিব লাগিব। কুৱেশ্যনটোতো আমি এনেকৈ পাতিছিলোঁ, ই অফ কপাৰ, ই অফ জেড এনেকৈ পাতিছিলোঁ। ফৰ্মুলাটো পাতোঁতে এইটো তাত এনৰ ভেলুটো ইনক্লুড হৈ যাব, এনৰ ভেলুটো ইনক্লুড হৈ লিখিব লাগিব আমি। সেইকাৰণে ই অফ কপাৰটো কেনেকৈ লিখিম, 63.5 ডিভাইডেড বাই 2 হ'ব। কপাৰ ছালফেট আছিলে কাৰণে সেইকাৰণে 2। চিলভাৰ ৱেইটটো কিমান আছিলে, ইয়াৰ ৱেইটটো 1.45। নেক্সট ই অফ এজি কিমান হ'ব, 108 বাই 1, আল্টিমেটলি 1 থাকিব, ঠিক আছে। এইটো পদ্ধতিত কৰিব লাগিব। আগৰটোত ডাইৰেক্ট পাতিছিলোঁ, 2 আৰু 1টো ইনক্লুড হোৱা নাছিলে, ক্ষমা কৰিবা, সেইটো ভুল হৈ গৈছিলে অকণমান। আকৌ এবাৰ কৈছোঁ মই, ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্টত আমি কি লিখিম, এটমিক ৱেইট বাই এন ইউজ কৰিব লাগিব। মই লিখিছিলোঁ এটমিক ৱেইট বাই 96500, সেইটো আমি নিলিখোঁ, এটমিক ৱেইট বাই এনহে লিখিম, 96500হে নিলিখোঁ। জেড মানে কি, ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্ট, সেইটো 1 মল অফ ইলেক্ট্ৰনৰ কাৰণে উলিয়াওঁ।
1 mole of ইলেক্ট্ৰনৰ কাৰণে আৰু ইলেক্ট্ৰকেমিকেল ইকুইভেলেণ্ট 1 ইলেক্ট্ৰনৰ কাৰণে উলিয়াওঁ ঠিক আছে আৰু কুৱেশ্যনটো সলভ কৰোঁতে যোনটো কুৱেশ্যন মই কৈছিলোঁ NCERT এইটো ষ্টাইলত কৰিলে ছেকেণ্ড ল মতে ইউজ কৰিলে এইটো ষ্টাইলত কৰিব লাগিব ঠিক আছে এইটো ভুলটো চাই ল'বা অকণমান আমি ডাইৰেক্টলি বেলেগ এটা পাৰ্ট চাওঁ এইটো পাৰ্ট আছে কি কাপ্পাৰ কথা কাপ্পা মানে কি কাপ্পা ইজ ইকুৱেল টু G ইনটু L/A এইটো হৈছে ফৰ্মুলাটো আছিল G ইকুৱেল টু কাপ্পা ইকুৱেল টু কণ্ডাক্টিভিটি কাপ্পা মানে হৈছে কি কণ্ডাক্টিভিটি বা কণ্ডাক্টেন্স দুইটা একেটা হেৰিতে উচ্চাৰণ কৰা হয় মানে ইউজ কৰা হয় কণ্ডাক্টিভিটিৰ কাৰণে সাপোজ আমি এখানে কি লৈছো সলিউশন লৈছো ইলেক্ট্ৰোলাইটিক সলিউশন লৈছো ইলেক্ট্ৰোলাইটিক সলিউশন খিনি সাপোজ আমি এটা কিউব মানে এখানে ভলিউম লৈছো আৰু সেই ভলিউমটো সাপোজ 1 সেন্টিমিটাৰ কিউব ভলিউম হ'ল 1 সেন্টিমিটাৰ কিউব ভলিউম হ'ল সেই 1 সেন্টিমিটাৰ কিউব ভলিউমৰ ভিতৰত খিনি যিমান সলিউশন লৈছো সেই সলিউশনটো 1 সেন্টিমিটাৰ কিউব বিটটো সলিউশনৰ ভিতৰত ৰখা কিমানখিনি আমি সলিউশন যে ৰাখিছো এই সলিউশনখিনি কিমান কাৰেন্ট প্ৰডিউস কৰিব কিমান কণ্ডাক্টেন্স হ'ব তাৰ হেতুকে আমি কি বুলি কৈছো কণ্ডাক্টিভিটি বুলি কৈছো সো কণ্ডাক্টিভিটি ডিফাইন্ড ইজ দা কণ্ডাক্টেন্স অফ 1 সেন্টিমিটাৰ কিউব অফ দা সলিউশন হ'ল বা আমি এনেকৈ ক'ব পাৰো লেংথ টু 1 হয় এটো লেংথ মানে দুটাৰ মাজৰ ডিসটেন্স ইলেক্ট্ৰোডৰ ডিসটেন্স কিমান হ'ব লাগিব ইলেক্ট্ৰোড দুটাৰ ডিসটেন্স কিমান হ'ব লাগিব 1 সেন্টিমিটাৰ হ'ব লাগে and area of cross section কিমান হ'ব লাগে 1 centimeter square হ'ব লাগে it is the conductance of the 1 centimeter cube solution okay simple definition এটুকে আমি কেনেকৈ লিখিব পাৰো 1 by r l by g মানে কি আছিল g মানে আছিল কি conductance আৰু l by মানে কি বুলি কওঁ আমি l by means cell constant আৰু এইখিনি হয়তো তোমালোকে ফৰ্মুলা পাই আছে cell constant G মানে হৈছে L by A G টো ঠাইত আমি কি লিখিব পাৰো আকৌ G ৰ ঠাইত আমি কি লিখিব পাৰো G equal to 1 by R ৰিলেশনশিপ টো একেই হয় সো কাপ্পা ইকুৱেল টু আমি কি লিখিব কাপ্পা ইকুৱেল টু 1 by R into L by A এইটো এটা ফৰ্মুলা আছে ইয়াৰ ভেৰিয়েচন ফুটে যে কাপ্পাৰ ভেৰিয়েচনটো কেনেকুৱা হয় উইথ ডাইলিউশন কাপ্পা উইথ ডাইলিউশন এটো অকমান ডাউট থাকে বহুত দেই এটো বুজি পোৱা নাই বুলি কয় বহুতে kappa with dilution কিয় হয় increase নে decrease হয় kappa with dilution decreases kappa with dilution মানে আমি যদি suppose 0.1 molar লৈছো এই সলিউশন suppose 0.1 molar লৈছো সলিউশন তাত আমি আৰু পানী ঢালি দিলো তাত আমি কি কৰিলো পানী ঢালি দিলো পানী ঢলাৰ লগে লগে ইয়াৰ স্ট্ৰেংথটো suppose আৰু কমি গ'ল 0.01 হৈ গ'ল যেনিবা 0.1 ৰ পৰা কলে গ'ল 0.01 মোলাৰ হৈ গ'ল কনসেন্ট্ৰেচন আৰু কমি গ'ল কনসেন্ট্ৰেচন কমিলে কাপ্পাৰ ভ্যালুটো কি হ'ব কাপ্পাৰ ভ্যালুটো কি হ'ব কাপ্পাৰ ভ্যালুটো কি হৈ যাব ডিক্ৰিজ হ'ব দ্যাট মিন্স তাৰ কারেন্ট কৰাৰ যোনটো কারেন্ট ক্যাৰি কৰা যোনটো আয়ন্স খিনি আছে সেই আয়ন্স খিনি কমি গ'ল কিয় কমি গ'ল এই বস্তুটো বুজি লোৱা চা 1 সেন্টিমিটাৰ কিউবৰ ভিতৰত এইখিনি আয়ন্স আছিল 1 সেন্টিমিটাৰ কিউবৰ ভিতৰত তুমি সাপোজ ধৰিলা 100 টা আয়ন্স আছিল কিমান আছিল 100 টা আয়ন্স আছিল আমি কি কৰিলো ওয়াটাৰ ঢালি দিলো ইয়াত এক্সট্ৰাকে কি কৰিলো ওয়াটাৰ পৰ কৰিলো ওয়াটাৰ ঢালি দিয়াৰ লগে লগে ইহঁতৰ কি হৈ যাব ভলিউমটো লাহে লাহে কি হৈ গ'ল ইনক্ৰিজ হৈ গ'ল ভলিউম কি হৈ গ'ল ইনক্ৰিজ হৈ গ'ল বুজি পাইছা কথাটো ইমেজিন কৰিব পাৰিছা ওয়াটাৰ ঢালি দিয়াৰ লগে লগে 100 টা আয়ন্স আছিল অৰিজিনালি 100 টা আছিল আৰু বাঢ়ি গ'ল ঘৰৰ ভিতৰত সোমাই আছিল 100 টা আয়ন্স তাতি ইমানখিনি ভলিউমৰ ভিতৰত সোমাই আছিল যেতিয়া আমি ওয়াটাৰ ঢালি দিলো ওয়াটাৰ ঢালি দিয়াৰ লগে লগে কি হৈ গ'ল তাৰ ভলিউম বাঢ়ি গ'ল এতিয়া আয়ন্স কিটা কি হৈ গ'ল ফ্ৰী স্পেস বাঢ়ি গ'ল ফ্ৰী স্পেস কি হৈ গ'ল বাঢ়ি গ'ল 100 টা আয়ন্সৰ ভিতৰত সাপোজ বাকি কেটা থাকিলে গৈ 100 টাৰ ভিতৰত 50 টা গুচি গ'ল 50 টা কলে গুচি গ'ল ওপৰৰ ভলিউমটোলে গুচি গ'ল ওপৰৰ ফ্লোৰলে গুচি গ'ল বুজি পাইছানে কথাটো মানে 100 টা আছিল 100 টাৰ ভিতৰত কেটামান নাইকিয়া হৈ গ'ল আয়ন্স নাম্বাৰ অফ আয়ন্স টো কি হ'ল কমি গ'ল ডিক্ৰিজ হৈ গৈছে 100 টা আছিল ক'ত 100 টা আয়ন্স ক'ত আছিল 100 আয়ন্স ইন 1 সেন্টিমিটাৰ কিউবৰ ভিতৰত আছিল এতিয়া কেটা থাকিলে 50 টা আয়ন্স থাকিলে
ক'ত থাকিলে গৈ 1 সেন্টিমিটাৰ কিউব এতিয়া চা নাম্বাৰ অফ আয়ন্স কি হৈ গ'ল নাম্বাৰ অফ আয়ন্স কি হৈ গ'ল ডিক্ৰিজ হৈ গ'ল নাম্বাৰ অফ আয়ন্স ডিক্ৰিজ হৈ যোৱাৰ লগে লগে নাম্বাৰ অফ আয়ন্স ডিক্ৰিজ হৈ যোৱাৰ লগে লগে তাৰ কণ্ডাক্টেন্সৰ ভ্যালুটো কি হৈ যাব কণ্ডাক্টেন্সটো কি হৈ যাব কণ্ডাক্টেন্স অলসো ডিক্ৰিজেস সেই কাৰণে কাপ্পাৰ ভ্যালুটো কি হৈ যাব ডিক্ৰিজ হৈ যাব ঠিক আছে কাপ্পাৰ ভ্যালুটো কিয় ডিক্ৰিজ হৈ যায় বিকজ অফ দা ডিক্ৰিজ ইন দা নাম্বাৰ অফ আয়ন্স ইন পাৰ সেন্টিমিটাৰ কিউব বা পাৰ মিটাৰ কিউব অফ দা সলিউশন এটো সেই কাৰণে কাপ্পাৰ ভ্যালু ডিক্ৰিজ হৈ যায় এতিয়া আছে নেক্সট আকৌ মোলাৰ কণ্ডাক্টিভিটি আছিল মোলাৰ কণ্ডাক্টিভিটি কাপ্পাৰ লগতে এটা আছিল কি মোলাৰ কণ্ডাক্টিভিটি ল্যামডা এম কাপ্পা ইনটু ভি হল এটো আছিল ল্যামডা এম ৰ ইয়াৰ আৰু এটা ফৰ্মুলা আছিল কাপ্পা বাই সি কাপ্পা ইনটু 1000 বাই সি আচ্ছা মই এইটা গুটেকিটা কোৱেশ্চন কৰাবলৈ সম্ভৱ নহব কনফিউজন হ'ব জাস্ট এটা কথা বুজি যোৱা lambda m ৰ ভ্যালুটো সদায় আগত দিয়ে lambda m ৰ ভ্যালুটো কি হৈ যাব ইনক্ৰিজ হৈ যাব উইথ ডাইলিউশন কেনেকৈ বুজিবা সাপোজ তোমাৰ lambda m টো এটা ভ্যালু এটা আছিল সাপোজ lambda m ৰ ভ্যালুটো কনসেন্ট্ৰেচন কিমান আছিল 0.0 হলে কনফিউজ হ'ব পাৰে সাপোজ 1 মোলাৰ আছিল ইনিশিয়াল কনসেন্ট্ৰেচন 1 মোলাৰ কনসেন্ট্ৰেচন থাকোতে তাৰ সাপোজ তাৰ কণ্ডাক্টেন্সটো কিমান পাইছা মানে lambda m টো কি হয় প্ৰথম বুজা যায় কণ্ডাক্টিভিটি আৰু lambda m ডিফাৰেন্সটো কি আৰু মিনিং সেম কোড আছে দুইটাই কি হয় কণ্ডাক্টিভিটি হয় হল কিন্তু কণ্ডাক্টিভিটিটো কৰোতে এই কাপ্পাটো কৰোতে কি আছিল কাপ্পাটো আমি কি উলিয়াইছো 1 সেন্টিমিটাৰ কিউব আয়ন্সৰ ভিতৰত তাৰ কি উলিয়ালো আমি তাৰ কণ্ডাক্টেন্সটো উলিয়াইছো কিন্তু কিমান ষ্ট্ৰেংথত বনাব এটো কোনো কোৱা নাই 1 মোলাৰে হয়নে এই সলিউশন খিনি কিমান ষ্ট্ৰেংথত থাকিবটো কোৱা নাছিল কিন্তু lambda m বুলি কৈ যোৱা লগে মোলাৰ কণ্ডাক্টেন্স আমি 1 সেন্টিমিটাৰ কিউবে লম কিন্তু ষ্ট্ৰেংথটো কিমান হ'ব লাগিব 1 মোলাৰ হ'ব লাগিব মানে আমি 1 মোলাৰ সোডিয়াম ক্লোৰাইড লৈছো 1 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড লৈছো যিকোনো ষ্ট্ৰং ইলেক্ট্ৰোলাইট লৈছো যিকোনো এটা ষ্ট্ৰং ইলেক্ট্ৰোলাইট লৈছো বা উইক ইলেক্ট্ৰোলাইট লৈছো তাৰ ষ্ট্ৰেংথটো কি হ'ব লাগিব 1 মোলাৰে হ'ব লাগিব হল কিন্তু কাপ্পাত কোৱা নাছিলে যে 1 মোলাৰ হ'ব লাগিব ভলিউমটো কৈছিলে যে 1 সেন্টিমিটাৰ কি হ'ব লাগিব কিন্তু কিমান হ'ব লাগিব ষ্ট্ৰেংথটো কোৱা নাছিলে ইয়াত ষ্ট্ৰেংথটো কথা কয় হল এতিয়া নেক্সট lambda m ৰ ভ্যালুটো সদায় কি হৈ যাব বুলি কৈছো ইনক্ৰিজ হ'ব উইথ ডাইলিউশন কিয় ইনক্ৰিজ হ'ব বিকজ ভলিউমটো বহুত বাঢ়ি যায় কাপ্পাৰ ভ্যালুটো যদিও কমি যায় ভলিউমটো বাঢ়ি যায় lambda উইথ ডাইলিউশন সাপোজ 1 মোলাৰ থাকোতে ইয়াৰ ভ্যালু এটা পাইছিলে তোমালোকে আৰু lambda m ৰ ইউনিটটো ইম্পৰ্টেন্ট lambda m ৰ ইউনিটটো কি হয় সেমন সেন্টিমিটাৰ স্কয়াৰ মোল ইনভাৰ্স বা সেমন মিটাৰ স্কয়াৰ মোল ইনভাৰ্স সেমন সেন্টিমিটাৰ স্কয়াৰ মোল ইনভাৰ্স সেমন মোল মিটাৰ স্কয়াৰ বা মোল ইনভাৰ্স এটো থাকিব পাৰে সাপোজ ইয়াৰ ভ্যালুটো আছিল 1.25 7 সেন্টিমিটাৰ স্কয়াৰ মোল ইনভাৰ্স এতিয়া ইয়াৰ মাজে কণ্ডাক্টিভ যদি ডাইলিউশন কৰি দিও লাগিলে সাপোজ 0.m মোলাৰ হ'ব ষ্ট্ৰেংথটো কমি গল ইয়াৰ কণ্ডাক্টিভিটি কি হৈ যাব 1.27 এটো হৈ যায় বুজি পাইছা নে ভ্যালু এটা বাঢ়ি যায় 1.25 ৰ পৰা 1.27 হৈ গল যেতিয়া ইয়াৰ ভ্যালুটো কি হৈ গল কমি গল কিয় ভ্যালুটো কমি গল ষ্ট্ৰেংথৰ যেতিয়া ভ্যালুটো কমি গল হল হেতু কি হয় বিকজ ভলিউমটো বহুত ইনক্ৰিজ হৈ যায় যদি কাপ্পাটো কমে আমি জানো যে কাপ্পাটো কমে কাপ্পাৰ ভ্যালুটো কমে কাপ্পা মানে হৈছে কণ্ডাক্টিভিটি কিন্তু ভলিউমটো সদায় কি হৈ যাব ইনক্ৰিজ হৈ যাব আৰু ভলিউমটো ইমান বেছি বাঢ়ি যায় যে সি কম্পেনসেট কৰি দিয়ে যে ডিক্ৰিজ ইন ইয়াত যিমান ডিক্ৰিজ হ'ব সি বহুত বাঢ়িছে ইয়াত যদি 2 কমে ই 10 বাঢ়ি যাব বুজি পাইছানে কথাটো ইয়াত 2 আছিল ইয়াত 2 কমি যায় অৰিজিনাল 4 আছিল অৰিজিনাল ইয়াত 6 আছিল কিন্তু ইয়াত কি হৈ গল চোৱা 4 * 6 কিমান 4 * 6 কিমান হৈ গল 24 সাপোজ ইয়াত কি হৈ গল কমাই 2 কমি গল 2 হৈ গল ইয়াত সাপোজ 10 বাঢ়ি গল 10 বাঢ়ি গলে কিমান হৈ যাব 16 হৈ যাব 32 বুজি পাইছানে ইয়াত 24 আছিল আলটিমেট প্ৰডাক্টটো কিমান হৈ গল 32 সো আলটিমেটলি কি হৈ যাব lambda m ৰ ভ্যালুটো বাঢ়ি যাব হল আচ্ছা এতিয়া lambda m ৰ ভ্যালুটো মই ফৰ্মুলাটো কেতিয়া ইউজ কৰিম মই এটা কথা কৈ দিছো 1000 টো আমি কেতিয়া মাল্টিপ্লাই কৰিব লাগে কেতিয়া কৰিব নালাগে এই কথাটো অকমান বুজিবা যদি এটা এনসিআরটি এক্সাম্পল কোৱেশ্চন এটা আছে তোমালোকৰ এনসিআরটি এক্সাম্পলৰ কোৱেশ্চন এটাতে এটো ধুনিয়াকৈ বুজিব পাৰিবা যে কিয় হেতু কৈছে যদি ইউনিটটো যদি আমাক এই কনসেন্ট্ৰেচনৰ ইউনিটটো যদি আমাৰ কিহত থাকে কনসেন্ট্ৰেচনৰ ইউনিটটো যদি আমাৰ সেন্টিমিটাৰত থাকে
সেন্টিমিটাৰ যদি দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব 1000 টো মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছানে কনসেন্ট্ৰেচনৰ ইউনিট যদি সেন্টিমিটাৰ থাকে যদি সেন্টিমিটাৰ নাথাকে আমাৰ ইউনিটটো যদি আমি অনলি এটো ইউজ কৰিব লাগিব 7 মিটাৰ স্কয়াৰ মল ইনভাৰ্স তেতিয়াহ'লে আমি ডাইৰেক্ট এটো পাতিলে হ'ল কাপ্পা বাই সি পাতিলে হ'ল আৰু যদি ইউনিটটো আমি কিহত লিয়াব লাগিব যদি ইউনিটটো আমি লিয়াব লাগে 7 সেন্টিমিটাৰ স্কয়াৰ মল ইনভাৰ্স ইয়াত লিয়াবলে হলে কাপ্পা বাই সি ইনটু 1000 তাত কৰিব লাগিব ঠিক আছে অকমান কি হয় এটো এটা এনসিআরটি এক্সাম্পলৰ কোৱেশ্চন তাত আছে এক্সাম্পলৰ কোৱেশ্চনটো তেনেকৈ কৰিছে 1000 টো আমি কিয় মাল্টিপ্লাই কৰো কথাটো বুজি পাইছে নে যেতিয়া 7 সেন্টিমিটাৰ স্কয়াৰ মল ইনভাৰ্স কৰিব লাগে তেতিয়া আমি 1000 মাল্টিপ্লাই কৰিব লাগিব আদাৰৱাইজ আমি কাপ্পা বাই সি কৰিলে কাপ্পা মানে কি হৈছে কণ্ডাক্টিভিটি কেনেকৈ উলিয়ালো মই ফৰ্মুলাত দেখালো 1 by r into l by a কৰিলে কণ্ডাক্টিভিটি ওলাব ডিভাইডেড বাই c কৰিলে কি ওলাই যাব তোমালোকৰ মোলাৰ কণ্ডাক্টিভিটি ওলাই যাব ঠিক আছে বল এতিয়া এই এক্সাম্পল 2.4 এক্সাম্পল টো কথা কৈছো মই যেতিয়া ইউনিটটো সেন্টিমিটাৰলে নিবলৈ হ'ব তেতিয়া এটো কৰি দিলে হ'ল কনফিউজ হ'ব কোনো দৰকাৰ নাই এবাৰ তোমালোকে লিয়াব পাৰিলে হ'ল ইউনিট মতে কৰি যাবা 7 সেন্টিমিটাৰ স্কয়াৰ মল ইনভাৰ্স s মানে কি s মানে হৈছে ওম ইনভাৰ্স 7 মানে হৈছে ওম ইনভাৰ্স বল মানে ৰেজিস্ট্যান্সটো 1 by r হ'ব জানো 1 by r টো ওম পঢ়াম ওম টো ওপৰত নিলে ওম ইনভাৰ্স হৈ যাব এইকিটা আছিল আমাৰ ফ্যাৰাডেজ ফাৰ্ষ্ট ল আৰু এইখিনি কথা বল আশা কৰিছো তুমি বুজি পাইছা এই যে শৰ্ট ফৰ্মত মই ইলেক্ট্ৰোকেমিক্যাল সিরিজটো কথাটো কৈলো ইলেক্ট্ৰোকেমিক্যাল সিরিজটোত কি হ'ব ইলেক্ট্ৰোকেমিক্যাল সিরিজ তাত কি চাব লাগিব আমি এই কি ইম্পৰ্টেন্ট কথা আহিলে চাব লাগিব যে ইলেক্ট্ৰোকেমিক্যাল সিরিজৰ ভ্যালুটো আমি কি গম পাম অক্সিডেশন কাৰ হয় ৰিডাকশন কাৰ হ'ব এতিয়া কপাৰ আৰু জিংক সিম্পল মোৰ যা মনত আছে এইটো কথা কৈছো কপাৰ হল কোনটো অক্সিডাইজিং এজেন্ট কোনটো ৰিডিউসিং হ'ব কেনেকৈ গম পাম যাৰ ভ্যালুটো লেস হ'ব সি সদায় কি হ'ব ৰিডিউসিং এজেন্ট সি সদায় কি হ'ব ৰিডিউসিং এজেন্ট আৰু যাৰ ভ্যালুটো বেছি হ'ব সি কি এজেন্ট হৈ যাব অক্সিডাইজিং এজেন্ট একদম সিম্পল অক্সিডাইজিং এজেন্ট হল তেনেকুৱা আৰু ঢেৰ আছে আৰু এটা মই দেখাই দিছো নিয়মৰ আছে 1.66 1.66 আৰু এফালে মেগনেছিয়ামৰ দিছে -2.36 বল কোনটো অক্সিডাইজিং হ'ব কোনটো ৰিডিউসিং হ'ব সৰু কোনটো কোন কাৰ ভ্যালু সৰু ইয়াৰ ভ্যালুটো সৰু যোনটো সৰু হ'ব সি কি হ'ব বুলি কৈছো ৰিডিউসিং এজেন্ট বুজি পাইছা নে কথাটো ৰিডিউসিং এজেন্ট মাইনাসত থাকিলে সদায় সৰু হ'ব মাইনাসত থাকিলে ডাঙৰ ভ্যালুটো সৰু হৈ যায় এটো কি হ'ব অক্সিডাইজিং এজেন্ট যাৰ ভ্যালু সৰু কি হ'ব অক্সিডাইজিং ৰিডিউসিং এজেন্ট যাৰ ভ্যালুটো ডাঙৰ হ'ব সি কি হ'ব অক্সিডাইজিং এজেন্ট সিম্পল কথা আৰু এটা কথা মনত ৰাখিবলগীয়া যে আমাৰ কোৱেশ্চন সলভ কৰোতে E not cell is equal to standard condition of যেতিয়া উলিয়াম ER minus EL কৰিম ER minus EL হল এতিয়া কিছুমান পৰীক্ষাত সাপোজ CBSE পৰীক্ষাৰ প্যাটাৰ্ন বিলাকত মই দেখিছো গুণ পাইছো যে তাত E নটৰ ভ্যালুটো কিহত দিয়া থাকে E নটৰ ভ্যালুটো আমাৰ কেতিয়াবা এইটো ষ্টাইলত দিয়া থাকিব পাৰে হল it is ষ্টাইলত দিয়া থাকিব পাৰে ডিফাৰেন্সটো কি হয় বুজাছা এটো হৈছে ৰিডাকশন পটেনশিয়াল ভ্যালু আৰু এটো হৈছে কি অক্সিডাইজিং পটেনশিয়াল ভ্যালু লিখাৰ প্ৰসেসটো বুজি পাইছেনে এটো অক্সিডাইজ ষ্টেটৰ পৰা ৰিডিউস ষ্টেটলৈ গৈছে এটো কি হৈছে ৰিডিউস ষ্টেটৰ পৰা অক্সিডাইজ ষ্টেটলৈ গৈছে এটো অক্সিডাইজৰ পৰা ৰিডিউস গৈছে এটো কি হ'বলৈ গৈছে ৰিডিউসৰ পৰা অক্সিডাইজ সো সাইনটো চেঞ্জ হৈ গৈছে এটো কথা মনত ৰাখিবা যে এক্সামিনাৰে কেতিয়াবা খেলি দিব পাৰে যে কিহত দিছে এটো কৈছে অক্সিডাইজিং পটেনশিয়ালত দিছে সো ভ্যালুটো কি হৈ যায় ৰিডিউস হৈ যাব আমি জানো যে E not oxidation potential E not oxidation potential E not reduction potential ভ্যালুটো কি হয় মাইনাসত আহে হল সো ইয়াৰ ভ্যালুটো কি হয় মাইনাসৰ ভ্যালুটো পজিটিভ গুচি গল
আৰু পজিটিভত থকা ভেলু কি হৈ আহিছে -8 হৈ গ'ল এইটো এটা কথা আমি গম পাব পাৰো আৰু এটা ৰিয়েকচন হ'ব নে নহ'ব ই নট সেলৰ ভেলুটো পৰা আমি গম পাম মানে জিংকটো কপাৰ সালফেটত ৰাখিব পাৰিম নে নোৱাৰিম জিংকটো কপাৰ সালফেটত ৰাখিব পাৰিম নে নোৱাৰিম কেনেকৈ গম পাব লাগিব এইটো ৰিয়েকচনটো হ'ব নে নহ'ব কেনেকৈ গম পাম জিংক সালফেট প্লাস কপাৰ এই ৰিয়েকচনটো যে হ'ব নে নহ'ব কেনেকৈ গম পাম কি চাব লাগিব ই নট সেলৰ ভেলুটো উলিয়াই চাব লাগিব ই নট সেলৰ ভেলুটো 0 অৰ পজিটিভ ওলাব লাগিব হল ই নট সেলৰ ভেলুটো 0 বা পজিটিভ ওলাব লাগিব যদি ৰিয়েকচনটো হয় ই নট সেলৰ ভেলুটো 0 ওলাই হৈ গ'ল 0 ওলাই যোৱাৰ লগে লগে বা পজিটিভত ওলাই যোৱাৰ লগে লগে আমি গম পাম যে ৰিয়েকচনটো হ'ব তে এটো কৰি চাও ই নট কেথড মাইনাস ই নট আৰ ই সেল উলিয়াই চাও আমি এই ৰিয়েকচনটো হ'ব নে নহ'ব ই নট হ'ব নে আমি কেথড ইনট কেনেকৈ গম পাম কেথড ইনট কেনেকৈ গম পাম অক্সিডেশন হৈছে ৰিডাকশন হৈছে আৰ জিংকৰ কি হৈ গ'ল লেফটৰ পৰা ৰাইটলৈ যাওঁতে জিংকৰ কি হৈ গ'ল অক্সিডেশন হৈ গ'ল জিংকটো সেইকাৰণে কি হৈ যাব এনড হৈ যাব কপাৰৰ কি হৈ গ'ল +2 পৰা 0 লৈ গৈছিল কপাৰ কি হৈ গ'ল ৰিডাকশন হৈ গ'ল সো কপাৰটো কি হৈ যাব কেথড +2 পৰা 0 লৈ গৈছিল কেথড লৈ গুচি গ'ল কপাৰটো কি হৈ গ'ল কেথড জিংকটো কি হৈ গ'ল এনড কেথড মাইনাস এনড ই আৰ মাইনাস ই এন কেথডৰ ভেলুটো কিমান হয় 0.34 মাইনাস অফ 0.76 so minus ultimately কিমান আহিব প্লাস so এই ৰিয়েকচনটো হ'ব বুজি পাইছা কথাটো মই কি কৈছো লেফট হেণ্ডৰ পৰা ৰাইট হেণ্ডলৈ যাওঁতে লেফটৰ পৰা ৰাইটলৈ যাওঁতে ৰিয়েকচনটো চাব লাগিব যে ইয়াত যদি 0 আছিল ইয়াত +2 হৈ গ'ল তেতিয়া হলে তাৰ কি হৈ যাব 0 ৰ যাৰ +2 হৈ যায় সি তাৰ কি হৈ যাব অক্সিডেশন হৈ যাব অক্সিডেশন হৈ গলে সি কি হৈ যাব কেথড এনড সৰি অক্সিডেশন হৈ গলে সি কি হৈ যাব এনড আৰু লেফটৰ পৰা ৰাইটলৈ যাওঁতে যদি ইয়াত +2 আছিল ই 0 হৈ গ'ল এটো কি হৈ যাব কেথড হ'ব সো কেথড মাইনাস এনড কৰিম হলে কেথড মাইনাস এনড কৰিম যেনেকৈ ইয়াত কপাৰটো +2 বা 0 আছিল +2 বা যিকোনো হ'ব পাৰে কনসেপ্টটো বুজি পাইছে নে কি কৰিবলৈ কৈছে মানে অক্সিডেশন ষ্টেটটো যদি অক্সিডেশন ষ্টেট লেফটৰ পৰা ৰাইটলৈ গলে বাঢ়ি গলে কি হৈ যাব এনড অক্সিডেশন ষ্টেটটো কমি গলে কি হৈ যাব কেথড হৈ যাব সো আমি কেথড মাইনাস এনড নাই কৰি দিম হল এইকিটা আসলে ইম্পৰ্টেন্ট কনসেপ্ট এনে ৰিয়েকচন হয় নহয় উলিয়াব পাৰো তাৰ লগতে আৰু এটা কোৱেশ্চন সুধিব পাৰে যে নাৰ্টছ ইকুৱেশ্যনটো ইম্পৰ্টেন্ট নাৰ্টছ ইকুৱেশ্যন ফৰ্মুলা কি আছিল E equal to E naught minus E naught of cell minus 0.0591 divided by n log of 1 by mn plus for single electrode কাৰণে এটো for cell for single electrode ইয়াত চোৱা টেম্পারেচাৰটো ইয়াত 298 কেলভিন থাকিলেহে আমি এটো পাতিব পাৰো সাপোজ যদি টেম্পারেচাৰটো আমাক বেলেগ দি দিয়ে নাৰ্টছ ইকুৱেশ্যনটো এপ্লাই কিয় হৈছে এটো কথা বুজিব লাগিব যে নাৰ্টছ ইকুৱেশ্যন ক'ত এপ্লাই হৈছে নাৰ্টছ ইকুৱেশ্যন এপ্লাই ক'ত হৈছে নাৰ্টছ ইকুৱেশ্যনটো এনেকুৱা সিচুৱেচনত এপ্লাই হৈছে য'ত টেম্পারেচাৰটো 298 লোৱা নহয় হল আৰু কনসেন্ট্ৰেচন ইজ 1 মোলাৰ নহয় এইকিটা কন্ডিশনত নাৰ্টছ ইকুৱেশ্যন এপ্লাই কৰিছিল বাট সিম্পলিফাই কৰি t = 98 ধৰি ললে ম্যাক্সিমাম কন্ডিশন 298 কেলভিন ধৰি লয় যদি কেতেবা পৰীক্ষাত কনসেন্ট্ৰেচনটো আমাক চেঞ্জ কৰি দিয়ে কনসেন্ট্ৰেচনটো আমাৰ সাপোজ যদি 0.1 মোলাৰ কৰি দিয়ে আৰু টেম্পারেচাৰটো আমি যদি কি কৰি লওঁ 288 দি দিছে তেতিয়া আমি হেতু ধৰি কৰিব লাগিব তেতিয়া আমি এটো পাতিব নোৱাৰো বুজি পাইছানে কথাটো তেতিয়া কি হৈ যাব আমাৰ কাৰণে টেম্পারেচাৰ আমাক চেঞ্জ কৰি দিছে 288 কেলভিন বুলি আৰু আমাৰ কনসেন্ট্ৰেচনটো কিমান কৰি দিলে 0.1 মোলাৰ তেতিয়া এটো ভ্যালু পাতিব নোৱাৰিম ডাইৰেক্টলি তেতিয়া আমি কোনটো ফৰ্মুলা ইউজ কৰিম মাইনাস বুজি পাইছানে কথাটো 2.003 r t ভ্যালুটো তেতিয়া আমি 298 পাতিব নোৱাৰিম 288 পাতিব লাগিব ডিভাইডেড বাই n ৰ ভ্যালুটো আমি ডিপেন্ড অপন কৰিব কিমান আছে log 1 by mn plus এনেকুৱা টাইপৰ কোৱেশ্চন হল এটা কমপ্লিট এটা ৰিয়েকচন এটো হৈছে সিঙ্গল ইলেক্ট্ৰডৰ কাৰণে আৰু যদি কমপ্লিট ৰিয়েকচন হয় আকৌ ইয়াত মন কৰিব যে ই নট সেলৰ ভ্যালুটো লিয়াওতে er - el কৰিম আৰু কি দিয়া আছে হেতু চাবা ই কেথড দিছে নে এথড দিছে আৰু যদি এটা সেল দিয়ে ৰিয়েকচন যদি দিয়ে ৰিয়েকচনটো আমি কি কৰি ল'ব লাগিব ব্যালেন্স কৰি ল'ব লাগিব এইবোৰ সৰু কথা ব্যালেন্স কৰিব লাগিব ব্যালেন্স কৰি
আমি কি কৰিম E cell is equal to E naught of cell minus 0.059 divided by n log concentration of product divided by reactant. Concentration of product divided by reactant. Product divided by reactant. এইটো ফৰ্মুলা কৰিব পাৰো আৰু ইন কেস কেতিয়াবা এমসিকিউ দিব পাৰে এইটো শুদ্ধ হয় নে নহয় এইটো দিব পাৰে এই ইকুৱেচন শুদ্ধ হয় নে এইটো শুদ্ধ হ'ব reactant divided by product এইটো প্ৰসেসত কৰিব পাৰি ঠিক আছে ওকে আৰু এটা বস্তু এটা থাকি গ'ল dilute H2SO4 হাইড্ৰোলাইসিস কৰিলে কি হয় এটা অৱস্থা থাকি গ'ল ইলেক্ট্ৰোলাইসিসত আছিলে ইলেক্ট্ৰোলাইসিসত এটা কোৱেশ্চন দুটা আছে তাত চোৱা ভালকে চাই লবা ইলেক্ট্ৰোলাইসিস কোৱেশ্চনটো চাই লবা তাত কি দিয়া আছিলে ইলেক্ট্ৰোলাইসিস অফ dilute H2SO4 কৰিলে এনোডত কি গ্যাস প্ৰডিউস হ'ব dilute H2SO4 ৰ যেতিয়া আমি ইলেক্ট্ৰোলাইসিস কৰিম বা এসিডিফাইড ওয়াটাৰ যেতিয়া ইলেক্ট্ৰোলাইসিস কৰিম তেতিয়া হলে কি প্ৰডিউস হ'ব অক্সিজেন গ্যাসটো এনোডত প্ৰডিউস হ'ব এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হল আৰু যদি আমি dilute H2SO4 কৰিলে অক্সিজেন গ্যাস এনোড আৰু যদি কনসেন্ট্ৰেটেড H2SO4 হয় কনসেন্ট্ৰেটেড H2SO4 যদি হয় কমপ্লিট ৰিঅ্যাকশনটো কি হয় concentrated H2SO4 SO4 negative S2O2 minus plus 2 electron well normally এটো কোৱেশ্চন কেতিয়াবা সুধি দিয়ে acidified water বা acidified water বুলি ক'লে আমি এটো বুজি acidified water বুলি ক'লো আমি এটো বুজিম দেই অক্সিজেনটো প্ৰডিউস হ'ব যিকোনো acidified water মানে acidified water বা acidified dilute H2SO4 হলে অক্সিজেন গ্যাসটো এনোডত প্ৰডিউস হ'ব এই কোৱেশ্চনটো কেতিয়াবা সুধে এটো কোৱেশ্চন ইম্পৰ্টেন্ট হল এটো কথা আৰু এটা সৰু কথা এটা কৈ লওঁ আমি যেতিয়া ফাৰাডেছ ল ডিসকাশন কৰিছিল ফাৰাডেছ ল ডিসকাশন মই কৈছিল যে AlCl3 MgCl এলুমিনিয়াম সালফেট ভ্যালেন্সি 2 ৰ লগত কিমান ফাৰাডে লাগিলে হেবু কি কৰিবা ভ্যালেন্সি 2 লগত F টো মাল্টিপ্লাই কৰিবা ভ্যালেন্সি লগত F মাল্টিপ্লাই কৰিবা বাট যদি এটা এনেকুৱা টাইপৰ কোৱেশ্চন যদি সোধে ক্ৰোমিয়াম CrO27 অলপ দীঘলীয়া কোৱেশ্চনটা CrO27 minus 14 আগষ্ট 2 Cr plus এই এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ যদি কৰে এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ খুদিলে আমি কি কৰিব লাগিব কিন্তু তোমালোকে তেতিয়া অক্সিডেশন ষ্টেটটো উলিয়াই যাব লাগিব চেঞ্জ কৰিলে অক্সিডেশন ষ্টেটটো কিমান হৈছে এতিয়া ইয়াত কিমান হ'ব 2Cr plus 7 minus 2 is equal to minus 2 2Cr is equal to minus 14 is equal to minus 2 so ইফালে গলে কি হ'ব Cr equal to কি হৈ গ'ল 6 আৰু ইফালে Cr equal to কিমান আছে 3 হল টোটাল চেঞ্জটো কিমান হ'ব 3 চেঞ্জ হ'ব 3f চেঞ্জ হ'ব 3f চেঞ্জ হ'ব বুজি পাইছা না অক্সিডেশন ষ্টেট ইয়াত 6 ত আছে ইফালে কিমান লাগিছিল গ'ল 3 লাগিছিল গ'ল বুজি পাইছা কথাটো 6 ৰ পৰা 3 গুছি গ'ল সো 3f দৰকাৰ হৈ গৈছে তেনেকৈ আমি কৰিব লাগিব মানে যত চেঞ্জ হৈ গৈছে চেঞ্জ হৈ যাব এতিয়া KMnO4 পৰা এটা মেংগানিজ সালফেটলে গুছি যায় এটো কম পাইছিলা নে মেংগানিজ সালফেটলে গুছি গৈছিল হে মেংগানিজ সালফেট মেংগানিজৰ পৰা ইয়ালে কি হ'ল কিমান +2 +7 ৰ পৰা +2 লে যায় কিমান চেঞ্জ হৈছে 5 ইলেক্ট্ৰন সো 5 ইলেক্ট্ৰন চেঞ্জ হোৱাৰ কাৰণে কিমান মাল্টিপ্লাই কৰিবা 5 * f মাল্টিপ্লাই কৰিবা কিছুমান কোৱেশ্চনত এটো কৰি ল'ব লাগিব কিছুমানত আমি ডাইৰেক্টলি কৰিব ঠিক আছে নাইট ইকুৱেশনটো বুজি পাইছা নাইট ইকুৱেশনটো আমি কেনেকৈ এপ্লাই কৰিম n2 উলিয়াই ল'ব লাগিব n2 এপ্লাই কৰি এটো কৰিব লাগিব এতিয়া কৰাৰ হিনি সুযোগ পোৱা নাই মই লাহে লাহে বুজাই দিছো এইখিনি কথা আৰু নেক্সট ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ গম পাইছা কি কৰিব লাগিব আৰু এটা ফৰ্মুলা কেতিয়াবা খুদে আজিকালি আলফা ভ্যালুটো কাৰণে খুদে আলফা ল্যামডা m by lambda m not এই প্ৰশ্ন খুদে sorry lambda m by lambda m not হল লিমিটিং মোলাৰ কণ্ডাক্টিভিটি এটো কার কাৰণে উলিয়াম আমি এটো আমি ডিগ্ৰী অফ ডিসোসিয়েশন আলফা মানে হৈছে ডিগ্ৰী অফ ডিসোসিয়েশন এটো এটা ভ্যালু উলিয়াব পাৰো ল্যামডাটো আমি ল্যামডা m not টো কার কাৰণে উলিয়াম স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে আমি কেনেকৈ উলিয়াম উইক ইলেক্ট্ৰোলাইটৰ কাৰণে কেনেকৈ উলিয়াম স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে কেনেকৈ উলিয়াইছিলো আমাক স্ট্ৰং ইলেক্ট্ৰোলাইটৰ কাৰণে ভ্যালু দিয়া থাকিব পাৰে ডাইৰেক্টলি উলিয়াই দিব পাৰিম বা এনেকৈ স্ট্ৰং ইলেক্ট্ৰোলাইটৰ এটো ভ্যালু উলিয়াব পাৰিম ইউজিং কোলৰাছ ল 2 *
কেটায়ন প্লাছ কিমান থাকে কেটায়ন প্লাছ এনায়ন কৰিম কিমান দিয়া থাকে চাৰ্জ কেইটা সেইটো কৰি দিলে হৈ গ'ল বুজি পাইছা নে কথাটো কোলৰাছ ল এপ্লাই কৰি হৈছে এইখিনি কথাটো বুজি পাইছে আলফা ভেলটো কেনেকৈ কোলৰাছ লটো কাৰ কাৰণে এপ্লাই কৰা হয় কোলৰাছ ল এইবিলাক ষ্ট্ৰং নহয় উইক ইলেক্ট্ৰলাইট বিলাকৰ কাৰণে যিমানবিলাক উইক ইলেক্ট্ৰলাইট আছে তাৰ কাৰণে কোলৰাছ লটো এপ্লাই কৰি আমি তাৰ কি উলিয়াব পাৰোঁ লাম্ডা এম নটৰ ভেলুটো উলিয়াব পাৰোঁ হ'ল লাম্ডা এম নটৰ ভেলুটো ডাইৰেক্টলি উলিয়াব পাৰিম কিন্তু আলফা ভেলুটো উলিয়াওঁতে কোলৰাছৰ ভেলু আলফাটো উলিয়াবলৈ যাতে কোলৰাছটো এপ্লাই কৰিলোঁ এটা ডিগ্ৰী অফ ডিছ'চিয়েশ্যন আলফা উলিয়াইছোঁ আকৌ ডিছ'চিয়েশ্যন কনষ্টেণ্ট কি এইটো উলিয়াব পাৰোঁ নৰ্মেলি এইটো নুসুধিব চাগে মোৰ মতে ইয়ালৈকে সুধিব পাৰে লাম্ডা এম নটটো কেনেকৈ উলিয়াম সেইটো এবাৰ চাই ল'বা ফৰ কোলৰাছ ল ইউজ কৰি কেনেকৈ উলিয়াব লাগে ঠিক আছে আশা কৰিছোঁ বুজি পাইছা তোমালোকে অকণমান ধৈৰ্য ধৰি চাবা স্পেচিয়েলি ফাৰাডেছ ল আৰু ইম্পৰ্টেণ্ট যোনখিনি পইণ্ট ক'লোঁ লাম্ডা এম ডিক্ৰিজিং অৰ্ডাৰত কেনেকৈ হৈছে নাৰ্ছ ইকুৱেশ্যনৰ এইবিলাক অকণমান প্ৰেক্টিছ কৰিলেই হৈ গ'ল ইমান টান নহয় আশা কৰিছোঁ ইলেক্ট্ৰকেমিষ্ট্ৰি চেপ্টাৰটোত তোমালোকে ভাল মাৰ্কছ উঠাবা